নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন এছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম 2025 বৰ্ষৰ কাৰণে ক্লাছসমূহ আমি ইতিমধ্যে ষ্টাৰ্ট কৰিছোঁ এইটো আমাৰ 2 নম্বৰ ক্লাছ হয় যেহেতু আজিৰে পৰা জিএনএম নাৰ্ছিং 2025 বৰ্ষৰ এডমিশ্যনৰ কাৰণে অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে গতিকে এতিয়া আৰু ৰৈ থকা সময় নহয় এতিয়া আপোনালোকক প্ৰিপাৰেশ্যন কৰিব লাগিব তাৰ কাৰণে আমি আপোনালোকৰ কাৰণে ক্লাছসমূহ লৈ আহিছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ আমি ডিছকাছ কৰি যাম গতিকে আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব চ' ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে যদি জিএনএম নাৰ্ছিং 2025 বৰ্ষৰ এডমিশ্যন ল'ম বুলি ভাবিছে গতিকে এণ্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেশ্যনৰ কাৰণে আপোনালোকে আমাৰ অনলাইন কোচিং ক্লাছত জইন হ'ব পাৰে য'ত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি ছায়েন্স মেথমেটিক্স ইংলিছৰ আপোনালোকে ক্লাছসমূহ লাভ কৰিব আমাৰ এপ আছে সেই এপত আপোনালোকে ক্লাছৰ লগতে PDF নোটছসমূহ লাভ কৰিব লগতে আপোনালোকে উইকলি মক টেষ্ট দিব পাৰিব আৰু পৰীক্ষাৰ আগমুহূৰ্তত আপোনালোকে সম্পূৰ্ণ দৈৰ্ঘ্যৰ 3খন মডেল কুৱেশ্যন বুকলেট লাভ কৰিব গতিকে পলম নকৰি এতিয়াই আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ স্ক্ৰীনত দিয়া আছে হোৱাটছএপ নম্বৰটো কৈ দিছোঁ 9127209043 এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব আৰু আমাৰ কোৰ্চত জইন হ'ব পাৰিব আপোনালোকে ওৱান টাইম পে'মেণ্ট কৰিলে হ'ল 599 টকা সম্পূৰ্ণ আপোনালোকে কোৰ্চ লাভ কৰিব পৰীক্ষাৰ আগমুহূৰ্তলৈ আপোনালোকৰ ক্লাছসমূহ লাভ কৰিব সম্পূৰ্ণ চিলেবাছ অনুসৰি কোৰ্চসমূহ লাভ কৰিব মাত্ৰ 599 টকা যিসকলে ইচ্ছুক হয় আপোনালোক হোৱাটছআপ কৰিব নাম্বাৰটো স্ক্ৰীনত দিয়া আছে চ' বেছি পলম নকৰি আমি ক্লাছটো আৰম্ভ কৰিছোঁ আজি ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে পদাৰ্থৰ সূক্ষ্মতম কণাটোৰ নাম কি অপশ্যন এ আছে পৰমাণু বি আছে নিউটন অপশ্যন চি আছে অণু আৰু অপশ্যন ডি আছে ফটন তো ইয়াৰে কোনটো সূক্ষ্মতম কণা হয় তো ইয়াৰ এনচাৰ হ'ব অপশ্যন চি অণু অণু হৈছে আটাইতকৈ সূক্ষ্মতম কণা পদাৰ্থৰ অণু তো নেক্সট কুৱেশ্যন দিয়া আছে সাধাৰণ নিমখৰ ৰাসায়নিক নাম অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় সাধাৰণ নিমখৰ ৰাসায়নিক নাম হওক বা বেকিং সোডাৰ ৰাসায়নিক নাম হওক এনেকুৱা ধৰণৰ কুৱেশ্যন সুধি থাকে তো ভালদৰে চাই ল'বা অপশ্যন এ আছে ছ'ডিয়াম ক্লৰাইড অপশ্যন বি আছে পটাছিয়াম ক্লৰাইড অপশ্যন চি আছে মেগনেছিয়াম ক্লৰাইড অপশ্যন ডি আছে এটাও নহয় তো ইয়াৰে কোনটো শুদ্ধ হ'ব ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন এ ছ'ডিয়াম ক্লৰাইড হৈছে NaCl সাধাৰণ নিমখৰ ৰাসায়নিক নাম তো নেক্সট কুৱেশ্যন দিয়া আছে আটাইতকৈ পাতল গেছ কোনটো অপশ্যন এ আছে নাইট্ৰজেন হাইড্ৰজেন আৰু অপশ্যন চি আছে কাৰ্বন ডাই অক্সাইড তো ইয়াৰ কোনটো গেছ আটাইতকৈ পাতল হয় ইয়াৰ এনচাৰ হ'ব হাইড্ৰজেন অপশ্যন বি কাৰেক্ট এনচাৰ হাইড্ৰজেন গেছ আটাইতকৈ পাতল গেছ হয় মনত ৰাখিবা আটাইতকৈ পাতল গেছ হাইড্ৰজেন গেছ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন দিয়া আছে বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কি ধাতুৰ অপশ্যন এ আছে টাংষ্টেন বি আছে এলুমিনিয়াম অপশ্যন চি আছে তাম অপশ্যন ডি আছে নিকেল তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বৈদ্যুতিক বাল্বৰ ফিলামেণ্টডাল কি ধাতুৰ হয় ইয়াৰ এনচাৰ হ'ব অপশ্যন এ টাংষ্টেনৰ হয় বৈদ্যুতিক বাল্বৰ যিডাল ফিলামেণ্ট থাকে সেইডাল টাংষ্টেনৰ দ্বাৰা প্ৰস্তুত কৰা হয় নেক্সট কুৱেশ্যন দিয়া আছে ফেনাইল প্ৰকৃততে এবিধ এচিড কি এচিড বাৰু অৰ্থাৎ ফেনাইল এবিধ এচিড হয় ফেনাইলবিধ কি এচিড সুধিছে অপশ্যন এ আছে ছালফিউৰিক এচিড বি আছে কাৰ্বলিক এচিড চি আছে হাইড্ৰক্লৰিক এচিড অপশ্যন ডি আছে প্ৰপেন তো ইয়াৰ কোনবিধ এচিড হয় ফেনাইল সাধাৰণতে এবিধ এচিড আৰু ই কোনবিধ এচিড হয় সুধিছে চ' অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব কাৰ্বলিক এচিড ফেনাইল সাধাৰণতে এবিধ কাৰ্বলিক এচিড বা ফেনাইল সাধাৰণতে কি বুলি সুধিব পাৰে ফেনাইল সাধাৰণতে এবিধ কাৰ্বলিক এচিড মনত ৰাখিবা অপশ্যন বি কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন দিয়া আছে আটাইতকৈ কোমল পদাৰ্থবিধৰ নাম কি অপশ্যন এ ইউৰেনিয়াম অপশ্যন বি লিথিয়াম অপশ্যন চি টেল্ক আছে অপশ্যন ডি আইৰণ আছে ইয়াৰে কোনবিধ পদাৰ্থ আটাইতকৈ কোমল সুধিছে তো ইয়াৰ এনচাৰ অপশ্যন চি হ'ব টেল্ক হৈছে আটাইতকৈ কোমল পদাৰ্থ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ তাৰ পিছৰ কুৱেশ্যন দিয়া আছে অপশ্যন 7ত দিয়া আছে কুৱেশ্যন নম্বৰ আটাইতকৈ গধুৰ পদাৰ্থবিধ কি অপশ্যন এ ইউৰেনিয়াম অপশ্যন বি লিথিয়াম অপশ্যন চি টেল্ক অপশ্যন ডি আইৰণ ইয়াৰে কোনবিধ ধাতু আটাইতকৈ গধুৰ হয় তো ইয়াৰ এনচাৰ হ'ব অপশ্যন এ ইউৰেনিয়াম আটাইতকৈ গধুৰ ধাতু তাৰ পিছৰ কুৱেশ্যন দিয়া আছে চাবা আটাইতকৈ পাতল পদাৰ্থবিধ কি ইয়াত অপশ্যনসমূহ অলপ উল্টা পুল্টা হৈ আছে কথা নাই অপশ্যন এ কাৰেক্ট এনচাৰ হয় লিথিয়াম হৈছে আটাইতকৈ পাতল পদাৰ্থ মনত ৰাখিবা নেক্সট কুৱেশ্যন দিয়া আছে আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি অপশ্যন এ আছে প্লুটনিয়াম অপশ্যন বি আছে লিথিয়াম অপশ্যন ডি আছে আইৰণ আৰু অপশ্যন চি টেল্ক আছে অপশ্যন দুটা উল্টা পুল্টা হৈছে চ' আটাইতকৈ বিষাক্ত মৌল কোনবিধ হয় ইয়াৰ এনচাৰ হ'ব অপশ্যন এ
প্লুটোনিয়াম হৈছে আটাইতকৈ বিষাক্ত মৌল অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ প্লুটোনিয়াম আটাইতকৈ বিষাক্ত মৌল মনত ৰাখি থ'বা নেক্সট কুৱেশ্যন দিয়া আছে ধাতুৰ ৰজা বুলি কোনবিধ ধাতুক কোৱা হয় ধাতুৰ ৰজা বুলি কোনবিধ ধাতুক কোৱা হয় অপশ্যন এ আছে লিথিয়াম অপশ্যন বি আছে পাইৰাইট অপশ্যন চি আছে ল' তীখা অপশ্যন ডি আছে মিথেন ধাতুৰ ৰজা বুলি কাক কোৱা হয় অপশ্যন চি কাৰেক্ট এনচাৰ ল' তীখাক ধাতুৰ ৰজা বুলি কোৱা হয় মনত ৰাখিবা নেক্সট কুৱেশ্যন দিয়া আছে বিজুলী চাকিৰ ভিতৰত কি গেছ থাকে অপশ্যন এ আছে নাইট্ৰজেন বি আছে ইথেন অপশ্যন চি আছে মিথেন অপশ্যন ডি আছে ইথেন দুবাৰ আছে বাৰু কিন্তু বিজুলী চাকিৰ ভিতৰত কি গেছ থাকে ইয়াৰ এনচাৰ হ'ব অপশ্যন এ নাইট্ৰজেন গেছ থাকে বিজুলী চাকিৰ ভিতৰত থাকে নাইট্ৰজেন গেছ নেক্সট কুৱেশ্যন দিয়া আছে এটম শব্দটো গ্ৰীক ভাষাৰ এটম শব্দৰ পৰা আহিছে এই শব্দটোৰ অৰ্থ কি অৰ্থাৎ এটম শব্দটো গ্ৰীক ভাষাৰ এটমছৰ পৰা আহিছে এইটো মনত ৰাখি থ'বা ইয়াৰ অৰ্থ কি সুধিছে অপশ্যন এ আছে বিভাজ্যতা অপশ্যন বি আছে অবিভাজ্য আৰু অপশ্যন চি অসংখ্য অপশ্যন ডি বিন্যাস তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অবিভাজ্য অৰ্থাৎ এটম শব্দৰ অৰ্থ হৈছে অবিভাজ্য যি বিভাজ্য নহয় নেক্সট কুৱেশ্যন দিয়া আছে ৰন্ধন গেছ কি গেছৰ সংমিশ্ৰণ অপশ্যন এ আছে প্ৰপেন আৰু নাইট্ৰজেন অপশ্যন বি আছে বিউটেন আৰু প্ৰপেন অপশ্যন চি দিয়া আছে অক্সিজেন আৰু হাইড্ৰজেন অপশ্যন ডি আছে মিথেন আৰু বিউটেন ইয়াৰে কোনটো সংমিশ্ৰণ ৰন্ধন গেছৰ হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিউটেন আৰু প্ৰপেন ৰন্ধন গেছৰ সংমিশ্ৰণ হৈছে অৰ্থাৎ ৰন্ধন গেছত কি গেছ থাকে সেই গেছৰ সংমিশ্ৰণ হৈছে বিউটেন আৰু প্ৰপেনৰ সংমিশ্ৰণ থাকে ৰন্ধন গেছত অপশ্যন বি কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন দিয়া আছে ছ'ডা পানীত কি এচিড থাকে অপশ্যন এ আছে ছালফিউৰিক এচিড অপশ্যন বি আছে হাইড্ৰক্লৰিক এচিড অপশ্যন চি আছে প্ৰপেন আৰু অপশ্যন ডি আছে কাৰ্বলিক এচিড ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব ছ'ডা পানীত কি এচিড থাকে ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি অপশ্যন ডি হয় একচুৱেলি কাৰ্বলিক এচিড থাকে ছ'ডা পানীত কাৰ্বলিক এচিড থাকে মনত ৰাখি থ'বা ছ'ডা পানীত কি এচিড থাকে ছ'ডা পানীত কাৰ্বলিক এচিড থাকে নেক্সট কুৱেশ্যন দিয়া আছে লাফিং গেছৰ ৰাসায়নিক নাম কি অপশ্যন এ আছে ছ'ডিয়াম ক্লৰাইড অপশ্যন বি আছে পটেছিয়াম ক্লৰাইড অপশ্যন চি আছে মেগনেছিয়াম ক্লৰাইড অপশ্যন ডি আছে নাইট্ৰাছ এচিড তো ইয়াৰ শুদ্ধ এনচাৰ কি হ'ব ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন ডি নাইট্ৰাছ এচিড হৈছে লাফিং গেছৰ ৰাসায়নিক নাম তো মনত ৰাখি থ'বা লাফিং গেছৰ ৰাসায়নিক নাম কি লাফিং গেছৰ ৰাসায়নিক নাম হৈছে নাইট্ৰাছ এচিড অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ